একেলেঠাৰিয়ে 20-30 বছৰ কিছুমানৰ 40 বছৰো হৈছে আমি ইমান কষ্টেৰে ইয়াত মানে শিক্ষাদান কৰাৰ পাছত আজি আমি বছৰ বছৰ ধৰি চৰকাৰৰ এই সা সুবিধাৰ পৰা আমি একেবাৰে বঞ্চিত হৈ আছোঁ। আজি ইমান বছৰে চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজোৱাৰ পাছত চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিবলৈ তেওঁলোকৰ সামৰ্থ্য হৈছে। আমি পঢ়ুৱা ছাত্ৰ ছাত্ৰী আমাক যোৱাবাৰ আমি মানে ধৰ্ণাথলীত যেতিয়া আহিছিলোঁ আমি পঢ়ুৱা ছাত্ৰ ছাত্ৰীয়ে পুলিচত চাকৰি পাই আমাকে গতিয়াই কিনে বাছত উঠাইছে। কিমান দুৰ্ভাগ্যজনক কথা আপোনালোকে ভাবি চাওকচোন। আমি পঢ়ুৱা ছাত্ৰ ছাত্ৰী লাখ লাখ ছাত্ৰ ছাত্ৰীক হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে মই গণি গণি 1 লাখ চাকৰি দিম অসমৰ ছাত্ৰ ছাত্ৰী। গতিকে আমি পঢ়ুৱা ছাত্ৰ ছাত্ৰীক তেওঁলোকে যদি চাকৰি দিছে ভাল কথা, আমি আদৰণি জনাইছোঁ অসম চৰকাৰক। ইমান ধুনীয়াকৈ নিবনুৱা সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰিছে, দুখীয়াবিলাকক হিতাধিকাৰী বনাইছে, আমি ভাল পাইছোঁ, আদৰণি জনাইছোঁ, আমি কোনো হিংসা কৰা নাই। কিন্তু তাৰ সমান্তৰালভাৱে আমাৰ শিক্ষকসকলেও এই বঞ্চিত শিক্ষকসকলেও জানো অকণমান সুবিধা পোৱাটো আমাৰ অধিকাৰ নাই জানো? চাওকচোন, এইখিনিতো আমাৰ সাংবিধানিক অধিকাৰ, শিক্ষাটো যিহেতু মৌলিক অধিকাৰ হিচাপে ভাৰতীয় সংবিধানে স্বীকৃতি দিছে। গতিকে শিক্ষাটো যদি মৌলিক অধিকাৰ হয় সেই ছাত্ৰ ছাত্ৰীক সেই মৌলিক অধিকাৰটো প্ৰাপ্য কৰাৰ ক্ষেত্ৰত আমাৰ ভূমিকা নাই নেকি? আমিয়েতো সেই ছাত্ৰ ছাত্ৰীবিলাক মৌলিক সুবিধা প্ৰদান কৰি আছোঁ অতদিনৰ পৰা। গতিকে ছাত্ৰ ছাত্ৰীৰ শিক্ষাটো যদি মৌলিক অধিকাৰ হয় সেই মৌলিক অধিকাৰ প্ৰদান কৰি থকা শিক্ষাদান দি থকা আমাৰ শিক্ষকসকল কি অনৰ্থক নেকি? গতিকে এই কথাখিনি সাধাৰণ কথাখিনি আমাৰ ইমান ডাঙৰ বিয়াগম গুণী জ্ঞানী ডক্টৰেট ডিগ্ৰী লোৱা শিক্ষক তেওঁলোক আমাৰ মন্ত্ৰী বিধায়কসকল। গতিকে ইমান গুণী জ্ঞানী আমাৰ মুখ্যমন্ত্ৰী আছে, আমাৰ শিক্ষামন্ত্ৰী আছে, তেওঁলোকে এই কথাবোৰ অনুভৱ কৰক, উপলব্ধি কৰক, আমাৰ মৰ্ম বেদনাবোৰ বুজিবলৈ চেষ্টা কৰক। ইয়াতকৈ আৰু আমি অধিক অনুৰোধ বা তেওঁলোকক আমাৰ ক'বলগীয়া বিশেষ একো নাই। আমি তেওঁলোকৰে নাগৰিক হিচাপে ৰজাই প্ৰজাক ৰক্ষণাবেক্ষণ দিয়াটো কৰ্তব্য, এইটো ধৰ্মৰ কথা, এইটো প্ৰাচীন কালৰ পৰা চলি আহিছে। প্ৰজাৰ অভাৱ অনাটন দুখ বেদনা কাক জনাম? আমিতো ৰজাকে জনাব লাগিব। ৰজাৰ লগত আমিতো অন্যায়ভাৱে আমি অস্ত্ৰ ধৰি কিনে ৰজাৰ ওচৰত যাব নোৱাৰোঁ, আমি নিৰস্ত্ৰভাৱেই আন্দোলন কৰিব লাগিব। আমি মহাত্মা গান্ধীয়ে দেখুৱাই যোৱা এই অহিংসা নীতিৰেতো আমি আন্দোলন কৰিছোঁ। যিজন মহাত্মা গান্ধীয়ে অহিংসা নীতিৰে ইমান মানে প্ৰতিপত্তিশালী ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰক খেদিলে অহিংসা নীতিৰে, আমিও এই অহিংসা নীতি অৱলম্বন কৰি আজি এই প্ৰতিবাদ থলীত আহি অসম চৰকাৰক আমি অনুনয় বিনয় প্ৰাৰ্থনা কৰিছোঁ, বিভিন্ন ভাষাৰে গৰিহণা দিছোঁ, বিভিন্ন ভাষাৰে অনুৰোধ কৰিছোঁ। ইয়াৰ পাছতো যদি তেওঁলোকে আমাৰ এই শিক্ষকসকলৰ ভাষা বুজি নাপায় তেতিয়াহ'লে আমি কি কৰিব লাগিব তেওঁলোকেই কওক। আমি পতা বিদ্যালয়বিলাক আজি কাইলৈ তাৰিখৰ পৰা আমি বন্ধ কৰি দিম নেকি? বন্ধ কৰি দিব লাগে যদি এইবিলাকৰ যদি কোনো প্ৰয়োজনীয়তা নাই তেতিয়াহ'লে তেওঁলোকে স্পষ্ট কৰি আহি কৈ দিয়ক আপোনালোকে ইমান দিন একদম বেয়া কাম কৰিলে, নিকৃষ্ট কাম কৰিলে, গতিকে স্কুলবোৰৰ কোনো প্ৰয়োজন নাছিলে, আপোনালোকে বন্ধ কৰি দিয়ক, আমি ঘৰলৈ গুচি যাম। চৰকাৰে দিয়া টকাকেইটা যে এই বুঢ়া বয়সত তেওঁলোকে দৰমহা দিলেহে যে আমি জীয়াই থাকিম তেনে কথা নহয়, থাকিম আৰু এনেকেই যেনেকৈ জীয়াই আছোঁ এতিয়ালৈকে আজি 20-30 বছৰ, তেনেকৈ আৰু 4-5 বছৰ জীয়াই থকাটো কি ডাঙৰ কথা? কিন্তু এইটো কথা নহয়, ৰজা হিচাপে মন্ত্ৰী হিচাপে আমাক কিন্তু তেওঁলোকে প্ৰাপ্যটো দিয়াটো তেওঁলোকৰ একদম মানে প্ৰয়োজনীয় কথা। সেইটো তেওঁলোকে দিবই লাগিব, বাধ্য তেওঁলোক দিবৰ বাবে। বেলেগ সকলোকে দিব পাৰিছে যেতিয়া আমাৰ শিক্ষকসকলক কিয় দিব নোৱাৰিব? একো কাম নকৰা হিতাধিকাৰী সৃষ্টি কৰি আছে কোটি কোটি লাখ লাখ বছৰে বছৰে, এতিয়াও ফৰ্ম দিয়ে আছে, বিভিন্ন ধৰণৰ ফৰ্ম কৈয়ে গ'ল আমাৰ এওঁলোকে। লাখপতি বাইদেউ ওলাইছে, মাইনা নিযুত মাইনা ওলাইছে, স্কুটি দিছে। আমি পঢ়ুৱা ছাত্ৰ ছাত্ৰীবোৰক 80,000 90,000 টকীয়া এজন ছাত্ৰক যদি প্ৰতি বছৰে লাখ লাখ ছাত্ৰ ছাত্ৰীক ইমান টকা খৰচ কৰি স্কুটি দিছে, দিয়ক, ভাল কথা। মেধাৱী ছাত্ৰ ছাত্ৰীক তেওঁলোকে উৎসাহিত কৰিছে কিবা এটা দি কিনে, আমি ভাল পাইছোঁ, আদৰণি জনাইছোঁ। কিন্তু আমাকো তেওঁলোকে দিয়া এটা কৰ্তব্য নাই নেকি, প্ৰয়োজন নাই নেকি? হয় নহয়? আমাৰ ন্যায্য প্ৰাপ্তিহে বিচাৰিছোঁ চৰকাৰৰ ওচৰত। যিকোনো কামৰ বিনিময় আছে এই সংসাৰখনত, আৰু চৰকাৰে ভাবিছে যে এই কেইজনমান 15-20 হাজাৰমান দুৰ্ভগীয়া শিক্ষকৰ ভোট নাপালেও আমাৰ চৰকাৰ চলি থাকিব, আমাৰ দল চলি থাকিব। কিন্তু এইটো যদি ভাবিছে শিক্ষা বিভাগে বা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে, তেতিয়াহ'লে এয়া ভুল ভাবিছে। ভাগৱতত লিখা আছে, ঋষিসকলক অপমান কৰাৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ যদু বংশ ধ্বংস হৈ গৈছিলে।
গতিকে আমাৰ যে এই বিজেপি চৰকাৰৰ পতন নঘটিব, আমাৰ এই শিক্ষকসকল দুৰ্ভগীয়া শিক্ষকসকলৰ অভিশাপে তেওঁলোকক চুব, অনতিপলমে চুব। ৰাজনৈতিক ক্ষমতা বেছি দিন নাথাকে, ইতিহাসত আছে। জুলিয়াছ চিজাৰৰ দৰে মানে নেপোলিয়ন বোনাপাৰ্টৰ দৰে সম্ৰাটৰ এই ৰাজ্য খতম হৈ গৈছে, ক্ষমতা খতম হৈ গৈছে। আহোম স্বৰ্গদেউ চুকাফাৰ ৰাজ্য খতম হৈ গ'ল। কিন্তু মানুহৰ মনোজগতত অন্তৰত যিবিলাকে ৰাজ্য পাতিব পাৰে সেই ৰাজ্য স্থায়ী হয়। আজি শংকৰদেৱে অসমৰ মানুহৰ অন্তৰত ৰাজ্য পাতিছিল। আজি শংকৰদেৱৰ ৰাজ্য প্ৰসাৰতা বাঢ়ি গৈ আছে। আজি চিলাৰাই চুকাফাৰ ৰাজ্য বঢ়া নাই। গতিকে আমি ইয়াৰ পৰাই আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক, আমি ৰণোজ পেগু ডাঙৰীয়াক আমি এতিয়াও সন্মান জনাই আছোঁ তেওঁলোকক। আমি জানো তেওঁলোক দক্ষ মুখ্যমন্ত্ৰী, দক্ষ এখন চৰকাৰ চলি আছে। কিন্তু ইমানবিলাক আঁচনি তেওঁলোকে ৰূপায়ণ কৰাৰ পাছতো আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলৰ বাবে তেওঁলোকে একো এটা আঁচনি আজিলৈকে, আমাৰ আনকি ঋণ এটা দিয়াৰো তেওঁলোকে পোষকতা নকৰে। কি খাই জীয়াই আছে, কেনেকৈ সংসাৰ চলাইছে, কেনেকৈ ল'ৰা ছোৱালীক পাঠ্যপুথি পাঠদান দি আছে এই শিক্ষকসকলে। কিছুমান স্কুলত বেঞ্চ নাই, কিছুমান স্কুলত চক নাই, কিছুমান স্কুলৰ ল'ৰা ছোৱালী ঘৰ দুৱাৰ ভাগি জৰাজীৰ্ণ অৱস্থাত আমি পাঠদান চলাই আছোঁ, ৰাইজৰ দান বৰঙণিৰে ঘৰ দুৱাৰ বনাই মেলি। গতিকে আজিৰ এই চৰকাৰখনে ইমান আমাক মাহিয়াই চকুৰে চাইছে। আমি তেওঁলোকক ক'বলগীয়া একোৱেই নাই। এই মুহূৰ্তত আমি তেওঁলোকক কেৱল মাত্ৰ অভিশাপ দিয়াৰ বাহিৰে আমাৰ এতিয়া হাতত উপায় নাই। কিন্তু এইটো নহয় যে আমি এনেদৰে এৰি দিম তেওঁলোকক। আমাৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ শইকীয়া ছাৰে কৈছে যে যিহেতু ফেব্ৰুৱাৰী মাহত আমাৰ অসমলৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব, আমি এটা একদম উগ্ৰ বিক্ষোভ প্ৰদৰ্শন কৰিম সেই ঠাইত। আৰু আমি জানো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা শ্লোগান আছে, ভাৰতীয় জনতা পাৰ্টীৰ এটা শ্লোগান আছে যে সবকা সাথ সবকা বিকাশ বুলি এটা ধ্বনি তেওঁলোকে গোটেই দেশব্যাপী প্ৰচাৰ কৰি আছে। আৰু সেই বাণীটোকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে সকলোৰে আগত নিৰ্বাচনী সভাবিলাকত প্ৰচাৰ কৰি থাকে। গতিকে সবকা সাথ সবকা বিকাশ যদি হয়, তেতিয়া সবকা সাথ আমাৰ শিক্ষকসকলৰ বিকাশ কিয় নহয়? সেই ধ্বনিটো তেওঁলোকে কিহত প্ৰয়োগ কৰি আছে? গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক এতিয়াও আমি ভদ্ৰভাৱে, বিনম্ৰভাৱে শেষবাৰৰ বাবে আমি তেওঁলোকলৈ আমি এটা অনুৰোধ ৰাখিছোঁ আমাৰ দুৰ্ভগীয়া শিক্ষকসকলৰ তৰফৰ পৰা। আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলৰ মৰ্ম বেদনা তেওঁলোকে বুজিবলৈ চেষ্টা কৰক। আমি যিহেতু গুৰু হিচাপে, সকলোৱে গুৰু হিচাপে আমি ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আহিছোঁ। আৰু ধ্ৰুপদী ভাষা হিচাপে ধ্ৰুপদী ভাষাৰ সপ্তাহ পালন কৰিছে আজি অসম চৰকাৰে। অসমীয়া ভাষাই বিশ্বত ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছে। গতিকে ধ্ৰুপদী ভাষা ৰক্ষণাবেক্ষণ আৰু ধ্ৰুপদী ভাষা আমি জীয়াই ৰাখিছোঁ কেৱল মাত্ৰ গাঁৱলীয়া এই অসমীয়া স্কুল কলেজবিলাকেহে। আজি টাউনবিলাকত, চহৰ নগৰ মহানগৰত ধ্ৰুপদী ভাষাৰ কোনো সমাদৰ নাই। অসমীয়া ভাষা আজি হেৰাই যোৱাৰ উপক্ৰম হৈছে। তেওঁলোকে ইংলিছ মিডিয়ামৰ স্কুল পাতিছে, বিভিন্ন ধৰণৰ খ্ৰীষ্টান মিছনেৰীবিলাকৰ স্কুল পাতি কিনে ইংৰাজী ভাষাৰে নিজৰ ল'ৰা ছোৱালীক ইংৰাজী ভাষাত বিদেশত পঢ়াইছে, ফ্ৰান্স, জাৰ্মানী, লণ্ডন, আমেৰিকাত। গতিকে দুখীয়া মানুহ, যিসকল দুখীয়া মানুহৰ ল'ৰা ছোৱালীক টাউনত ধনী ডাঙৰ ডাঙৰ স্কুল কলেজত পঢ়াব নোৱাৰে, সেইসকল ব্যক্তিয়ে আমাৰ দৰে স্কুলত ল'ৰা ছোৱালীবিলাকক পঢ়াইছে। আৰু এই ল'ৰা ছোৱালীবিলাকেহে ধ্ৰুপদী ভাষা ৰক্ষা কৰিব। গতিকে চৰকাৰে যদি সঁচাকৈয়ে ধ্ৰুপদী ভাষাক স্বীকৃতি দিছে, অসমীয়া ভাষাটোক মান্যতা দিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ এই গাঁৱলীয়া অসমীয়া মাধ্যমৰ স্কুলখিনিক তেওঁলোকে গুৰুত্ব আৰোপ কৰিবই লাগিব। অন্যথা কিন্তু ধ্ৰুপদী ভাষাৰ সপ্তাহ দিন সপ্তাহ পালন কৰক, মাহ পালন কৰক, বছৰ পালন কৰক, একো লাভ নহ'ব। গতিকে আমি পুনৰ শিক্ষা বিভাগক, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক বাৰম্বাৰ আমি অনুৰোধ জনাই আছোঁ। আৰু এটা কথা আমাৰ দাবী আছে, আপুনি দাবী এটাৰ কথা সুধিছিলে যে এই দাবীটো হৈছে স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰাৰ ক্ষেত্ৰত তেওঁলোকে অকণমান আমাক সহানুভূতি জনায় কেতিয়াবা। কিন্তু যিখিনি সহানুভূতি জনায়, এই স্কুলখিনি লোৱাৰ ক্ষেত্ৰত তেওঁলোকে যিখিনি ক্ৰাইটেৰিয়াৰ কথা কয়, সেই ক্ৰাইটেৰিয়াবিলাক আজিৰ যুগত প্ৰযোজ্য আমাৰ কাৰণে নহয়, আমাৰ বিদ্যালয়বিলাকৰ কাৰণে। তেওঁলোকে যিবিলাক কথা কয়, ৰেচনেলাইজেশ্যনৰ কথা যিটো কথা কয়, 30:1 কিবা এটা 1 কিবা থাকিব লাগিব, প্ৰভিন্সিয়েলাইজ থাকিব লাগিব। প্ৰভিন্সিয়েলাইজ কয় কি কয়, ৰেজিষ্ট্ৰেশ্যন কৰা, পাৰ্মিশ্যন দিয়া, ৰিকগনাইজেশ্যন কৰা, এইবিলাক তেওঁলোকে নিজেই বন্ধ কৰি ৰাখিছিলে ডিপাৰ্টমেণ্টে। গতিকে আমাৰ বিদ্যালয়বিলাকে সময়ত সেই কাৰ্যবিলাক সকলো বিদ্যালয়ে হয়তো কৰি থ'ব পৰা নাই। আৰু চৰকাৰী বিদ্যালয়বিলাকত তেওঁলোকে দিনক দিনে সুবিধা বৃদ্ধি কৰি গৈ থকাৰ ফলত আমাৰ এই প্ৰাইভেট
স্কুলবিলাক আমাৰ ভেঞ্চাৰ স্কুলবিলাকত ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গ'ল। এতিয়া তেওঁলোকে সেই অজুহাতটো দেখুৱাব বিচাৰিছে। যিবিলাক স্কুলত ছাত্ৰ ছাত্ৰী নাই কম আছে সেই স্কুলবিলাকক তেওঁলোকে বিলুপ্তি ঘটাব বিচাৰিছে। অৰ্থাৎ 30:1 নহ'লে 30 যদি নাথাকে তেতিয়াহ'লে তাত শিক্ষকে নিযুক্তিয়ে নাপায়। গতিকে যিবিলাক স্কুলত এটা সময়ত কালি পৰহিলৈকে গোটেই ভাৰতবৰ্ষত পৃথিৱীত কৰোণা মহামাৰী দেখা দিয়াৰ সময়লৈকে কিন্তু প্ৰত্যেকখন বিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে ঠাচ খাই আছিলে। বিভিন্ন সময়ত এই মহামাৰীৰ প্ৰকোপত পৰাৰ পিছত আমাৰ এই ব্যক্তিগত খণ্ডৰ আমাৰ প্ৰাইভেট স্কুলবিলাকৰ ভেঞ্চাৰ স্কুলবিলাকৰ আন্তঃগাঁথনিবিলাক একেবাৰে ভাঙি গ'ল। আন্তঃগাঁথনি ভাঙি এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেবাৰে নগণ্য হৈ পৰিছে কিছুমানত। কিন্তু এটা কথা, কিছুমান স্কুলত বহুত ছাত্ৰ ছাত্ৰী এতিয়াও পঢ়ি আছে। গতিকে সেইখিনি দৃষ্টি তেওঁলোকে দিব লাগিব। তেওঁলোকে আমাক ইমান মানে কঠোৰ মানে চৰ্ত আৰোপ কৰিলে মানে আমাৰ বহুত শিক্ষক শিক্ষয়িত্ৰী আমাৰ মানে পিছ পৰি যাব, বাদ পৰি যাব। গতিকে আমি তেওঁলোকক চৰকাৰক এইটো আমি আৰু এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে তেওঁলোকে ইমান জটিল চৰ্ত আমাৰ মাজত বান্ধি নিদি আমাৰ প্ৰতিজন শিক্ষাৰ্থীয়ে প্ৰতিজন শিক্ষকে আজি ইমান বছৰে যিমানখিনি ত্যাগ স্বীকাৰ